এক লোকবিশ্বাস চলি আহিছে যে শনি দেৱতাৰ প্ৰকোপ যি পৰিয়ালৰ ওপৰত পৰে সেই পৰিয়ালৰ যথেষ্ট অশান্তিৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হয়। আৰু গহপুৰৰ গোপাল বস্তিত এটি শনি মন্দিৰ আছে, শনি তথা মনোকামনা মন্দিৰ বুলি কয়। আৰু ইয়াত প্ৰতি শনিবাৰে অজস্ৰ ভক্তই শনি দেৱতাৰ প্ৰকোপৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তে ধূপ দীপ নৈবেদ্য আদিৰে পূজা অৰ্চনা আগবঢ়ায়। আৰু ক'ব লাগিব যে গহপুৰ সমজিলাত থকা এই মন্দিৰ ভাগত প্ৰতি শনিবাৰে যথেষ্ট সংখ্যক ভক্ত উপস্থিত হয়। তেওঁলোকে পূজা অৰ্চনা কৰে আৰু শনি দেৱতাক সন্তুষ্ট কৰাৰ নিমিত্তে বিভিন্ন ধৰণৰ তেওঁলোকে ইয়াত নৈবেদ্য আগবঢ়ায় আৰু শনি দেৱতাৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা বাচি থাকিবৰ কাৰণে ইয়াত তেওঁলোকে দান বৰঙণি আগবঢ়ায়। আৰু ক'ব লাগিব যে গহপুৰ মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মনৰ পদক্ষেপত এই শনিৰ মন্দিৰভাগ যথেষ্ট উন্নয়ন সাধন হ'ল আৰু ইয়াত যথেষ্ট ৰাইজে প্ৰতি শনিবাৰে নিজৰ মনোকামনা পূৰণৰ অৰ্থে বা শনি দেৱতাক সন্তুষ্ট কৰিবৰ নিমিত্তে আহে। ইতিমধ্যে আজিৰ দিনটোতো ইয়াত যথেষ্ট ভক্ত ইয়াত জমা হৈছে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছোঁ আৰু আমি সম্ভৱ হ'লে পূজাৰীজনৰ পৰা এই মন্দিৰ ভাগৰ আধ্যাত্মিকতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এয়া শনি দেৱতাৰ প্ৰতিমূৰ্তি আছে ইয়াত আৰু এয়া প্ৰতি ৰাইজে ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰে। আৰু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে যিটো পৰিয়ালত শনি দেৱতাৰ প্ৰকোপ পৰে বা কোপদৃষ্টি পৰে সেই পৰিয়ালটো যথেষ্ট অলায়াখনি হোৱা বুলি বিশ্বাস চলি আহিছে আৰু তাৰ নিমিত্তে শনি দেৱতাক পূজা অৰ্চনা কৰাৰ চেষ্টা কৰে ৰাইজে। আৰু শনি দেৱতাৰ সন্তুষ্ট হ'লে ঘৰখনলৈ সুখ শান্তি সমৃদ্ধি ঘূৰি আহে বুলিও বিশ্বাস আছে। মই এয়া যথেষ্ট ভক্ত আহিছে। মই জানিবলৈ চেষ্টা কৰিম পূজাৰী দেৱৰ পৰা যে এই মন্দিৰ ভাগৰ যি আধ্যাত্মিকতা সেই আধ্যাত্মিকতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আপোনালোকক দেখুৱাইছোঁ এয়া হ'ল শনি দেৱতাৰ মূৰ্তি আৰু ইতিমধ্যে ইয়াত ভক্তপ্ৰাণ ৰাইজে সেৱা আৰম্ভ কৰিছে। আমি পূজাৰীৰ পৰা জানিবলৈ চেষ্টা কৰিম মন্দিৰ ভাগৰ আধ্যাত্মিকতাৰ বিষয়ে। গতিকে যিহেতু তেখেত এতিয়া বৰ্তমান ব্যস্ত হৈ আছে আৰু আমি এই বিষয়ে জানিবলৈ অলপ চেষ্টা কৰিম। ইতিমধ্যে দেখুৱাই আছোঁ যে যথেষ্ট ৰাইজ উপস্থিত হৈছেহি আৰু তেখেতে ইয়াত वक्रतुंड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु देवा सर्वकार्येषु सर्वदा विनायकं गुरुमानं ब्रह्मा विष्णुमहेश्वरं सरस्वतीं ब्रह्मयादौ सर्वकार्येषु सर्वदा ओम श्री गणपतेभ्यो नमो नमः देवताभ्यो नमो नमः वासनाभ्यो नमस्कारामि समर्पयामि ओम काम प्रेम तुम शनिश्चराय नमो नमः ओम श्री शनिचरणकमलेभ्यो नमो नमः प्रार्थनापूर्वकं नमस्कारामि समर्पयामि कृष्णाय वासुदेवाय हरे परमात्मने कृष्णाकेशाय गोविन्दाय नमः। হয়, আমি আগবাঢ়িম। মন্দিৰৰ যি পূজাৰী আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম মন্দিৰ ভাগৰ আধ্যাত্মিকতাৰ বিষয়ে। আমাৰ ইয়াৰ মানে কি হৈছে বহুত ভক্তগণ আহে, ভালো আহে বেয়াও আহে। এই ক্ষেত্ৰত ক'বলগীয়া কি আছে, প্ৰভুৰ কৃপাত এতিয়ালৈকে চবৰ ভাল হৈ আছে। আমাৰ এই ভাগ হ'ল মনোকামনা মন্দিৰ,
যি মনৰ পৰা যি ইচ্ছা যি লৈ আহে তেখেতৰ আজিলৈকে সম্পূৰ্ণ হৈ আছে। ধৰি লওক পাগল মানুহো ভাল কৰিছে ভগৱানৰ কৃপাত। এতিয়া যাৰ সন্তান নাই বা কিবা অসুবিধা আছে, গোটেইখিনি ভগৱানৰ দ্বাৰাই এই সম্ভৱ হৈ আছে। আমিতো মাধ্যম হিচাপত আছোঁ তেখেতৰ ৰাস্তাত। তেখেতক আমি একো দিবও নোৱাৰোঁ, ভগৱানক আমি কিনো দিব পাৰোঁ। আমি যিমান যি তেখেতক নাম কীৰ্তন বা নমস্কাৰ কৰোঁ বা গুণগান গাওঁ, কমেই হ'ব পাৰে, কিয়কি মহিমা এখেতৰ অনেক নাম, তেখেতৰ মহিমা শেষ নহয় ভগৱানৰ। সেইকাৰণে ভগৱানৰ ইয়াত কি হয়, যিটো আশা আৰু ভৰসা সেইটো ভক্তগণৰ আজিলৈকে সম্পূৰ্ণ হৈ আছে। কোনো বাধা বিঘ্ন নাই, চবেই আহিব পাৰে। ৰাইজৰ মন্দিৰ, ইয়াত কোনো নাই। আমাৰ সন্ধিয়া আকৌ ভোগৰো হয়, খিচৰি পৰিৱৰ্তন হৈ যায়। আৰু এই দেখিছে প্ৰসাদ আহি থাকে গৈ থাকে, মানে মানুহৰ আগমন হৈ থাকে। এতিয়াতো কমেই হৈ আছে মানুহ, এই বাৰিষাৰ সময়ত অলপ মানুহ। ধন্যবাদ ভগৱানৰ নামত। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে শান্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখা ভৱেৎ। ওম পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণস্য পূৰ্ণমাদায়। চবেই সুখী থাকক, শান্তি থাকক। সেয়ে ভগৱানৰ ওচৰত মই মনোকামনা মন্দিৰ পূজাৰী হিচাপত মই চব যিমান যি আছে আমাৰ ভক্তগণ য'ত আছে আপোনাৰ দ্বাৰা এই মন্ত্ৰ দি চবক সুখী থাকক, শান্তি থাকক, সেইটোৱে মনোকামনা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণাই নমঃ। হয়, ধন্যবাদ জনালোঁ। আৰু এয়া আছিলে শনি তথা মনোকামনা মন্দিৰৰ দৃশ্য। আৰু আপোনালোকো আহিব, ইয়াত পূজা অৰ্চনা কৰিব আৰু নিজৰ মনোকামনা